আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আমাৰ যে লামডিং জিলা পঞ্চায়ত সমষ্টিৰ যিমান ভোটাৰ ৰাইজ আছে সকলোকে আজি মই অভিনন্দন বা ধন্যবাদ জনাইছোঁ যে আমাৰ যিটো জিলা পঞ্চায়ত সমষ্টিৰ অন্তৰ্গত যে 4খন গাঁও পঞ্চায়ত আছে 4খন গাঁও পঞ্চায়ত সকলো ৰাইজে যাতে সুস্থ সুন্দৰ শান্তিৰে ভোটদান কৰে এইটো ৰাইজৰ ওচৰত মোৰ প্ৰথম অনুৰোধ। আৰু আজি যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত গোটেই অসমত আমাৰ ফলাফল ভালেই হ'ব মই এইটো আশা আৰু বিশ্বাস। আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আমাৰ গোটেই অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ আছে আৰু এইটো নিৰ্বাচনতো আমাৰ আশা যথেষ্টপূৰ্ণ ভাল হ'ব। ৰাইজে বিচাৰি আছে যেনেকুৱা আমাৰ কেন্দ্ৰত মোদী চৰকাৰ আছে ভাৰতবৰ্ষৰ সকলো ৰাইজে আমাৰ প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ যিটো চিন্তাধাৰা সেইটো চিন্তাধাৰাক সন্মান জনাই আছে। সন্মান জনাই ৰাইজে আজি সকলো ৰাইজ বিজেপিৰ প্ৰতি আকৃষ্ট হৈ আছে। আৰু আমাৰ যিবোৰ প্ৰাৰ্থী জয়ী হ'ব সকলো প্ৰাৰ্থীৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা থাকিব যে আমাৰ ৰাইজে যিটো বিচাৰি আছে মোদীৰ যিটো চিন্তাধাৰা মোদীৰ চিন্তাধাৰাক আমি সন্মতি জনাই আমিও ৰাইজৰ হকে কাম কৰিম। মই পশ্চিম লামডিং জিপি 46 নং গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ অনিমা দাস সূৰ্যচিহ্নত মিলি আছোঁ। আৰু মনটোতো আছে কনফিডেন্স লেভেলটো ঠিকই আছে এনেকা। তো মই ভাবি আছোঁ মইতো মানুহক ভাল পাওঁ তো মানুহ মোক ভাল পাব আৰু মোক বিপুল ভোটে জয়যুক্ত কৰিব এইটোৱে মোৰ মানে প্ৰাৰ্থনা। নাম হৈছে বকুল রানী বৈষ্ণৱ। আমি পশ্চিম লামডিং গাঁও পঞ্চায়েতের নির্দলীয় প্রার্থী। আমার সিম্বল হচ্ছে অটো। সবাই আমাকে সহযোগিতা করছে, সবার আশীর্বাদ আছে। তার এত গরমও যেন সবাই এসে ভোটদান করছে এটাই সবার থেকে আশা করি। তার কোনো ভুল টুল হইলে ক্ষমা করবেন। আমি যদি জয়যুক্ত হতে পারি সবার জন্য ভাববো। সবখানে গিয়েছি দেখেছি অনেক কষ্ট, সবারই অনেক কষ্ট আছে। তো ভাববো যে সবার জন্য কিছু করতে পারি, সে কারণে আমি মানে এবার দাঁড়িয়েছি। সবাই যদি আমাকে সহযোগিতা করে। আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আমাৰ যে লামডিং জিলা পঞ্চায়ত সমষ্টিৰ যিমান ভোটাৰ ৰাইজ আছে সকলোকে আজি মই অভিনন্দন বা ধন্যবাদ জনাইছোঁ যে আমাৰ যিটো জিলা পঞ্চায়ত সমষ্টিৰ অন্তৰ্গত যে 4খন গাঁও পঞ্চায়ত আছে 4খন গাঁও পঞ্চায়ত সকলো ৰাইজে যাতে সুস্থ সুন্দৰ শান্তিৰে ভোটদান কৰে এইটো ৰাইজৰ ওচৰত মোৰ প্ৰথম অনুৰোধ। আৰু আজি যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত গোটেই অসমত আমাৰ ফলাফল ভালেই হ'ব মই এইটো আশা আৰু বিশ্বাস। আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আমাৰ গোটেই অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ আছে আৰু এইটো নিৰ্বাচনতো আমাৰ আশা যথেষ্টপূৰ্ণ ভাল হ'ব। ৰাইজে বিচাৰি আছে যেনেকুৱা আমাৰ কেন্দ্ৰত মোদী চৰকাৰ আছে ভাৰতবৰ্ষৰ সকলো ৰাইজে আমাৰ প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ যিটো চিন্তাধাৰা সেইটো চিন্তাধাৰাক সন্মান জনাই আছে। সন্মান জনাই ৰাইজে আজি সকলো ৰাইজ বিজেপিৰ প্ৰতি আকৃষ্ট হৈ আছে। আৰু আমাৰ যিবোৰ প্ৰাৰ্থী জয়ী হ'ব সকলো প্ৰাৰ্থীৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা থাকিব যে আমাৰ ৰাইজে যিটো বিচাৰি আছে মোদীৰ যিটো চিন্তাধাৰা মোদীৰ চিন্তাধাৰাক আমি সন্মতি জনাই আমিও ৰাইজৰ হকে কাম কৰিম। মই পশ্চিম লামডিং জিপি 46 নং গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ অনিমা দাস সূৰ্যচিহ্নত মিলি আছোঁ। আৰু মনটোতো আছে কনফিডেন্স লেভেলটো ঠিকই আছে এনেকা। তো মই ভাবি আছোঁ মইতো মানুহক ভাল পাওঁ তো মানুহ মোক ভাল পাব আৰু মোক বিপুল ভোটে জয়যুক্ত কৰিব এইটোৱে মোৰ মানে প্ৰাৰ্থনা। নাম হৈছে বকুল রানী বৈষ্ণৱ। আমি পশ্চিম লামডিং গাঁও পঞ্চায়েতের নির্দলীয় প্রার্থী। আমার সিম্বল হচ্ছে অটো। সবাই আমাকে সহযোগিতা করছে, সবার আশীর্বাদ আছে। তার এত গরমও যেন সবাই এসে ভোটদান করছে এটাই সবার থেকে আশা করি। তার কোনো ভুল টুল হইলে ক্ষমা করবেন। আমি যদি জয়যুক্ত হতে পারি সবার জন্য ভাববো। সবখানে গিয়েছি দেখেছি অনেক কষ্ট, সবারই অনেক কষ্ট আছে। তো ভাববো যে সবার জন্য কিছু করতে পারি, সে কারণে আমি মানে এবার দাঁড়িয়েছি। সবাই যদি আমাকে সহযোগিতা করে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।